স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা দেশত উন্নয়নে ঢুকি নোপোৱা এখন অনগ্ৰসৰ গাঁৱৰ কাহিনী। গাঁওখনত আজি কুপতি হোৱা নাই বিদ্যুৎ সংযোগ, নাই বাট পথৰ সুবিধা। দীৰ্ঘদিনে শাসকীয় মিত্ৰজোঁটৰ বিধায়ক থকা ডেৰগাঁও সমষ্টিৰ বালিজান চাহ বাগিচাৰ ৩০টাৰো অধিক পৰিয়ালে আজিও নেদেখিলে উন্নয়নৰ মুখ। বহুবাৰ আবেদন নিবেদন কৰিও গাঁওবাসীয়ে পোৱা নাই সুফল। চাকি আৰু মমবাতিৰ পোহৰত অধ্যয়ন কৰিবলগীয়া হৈছে শিক্ষাৰ্থীয়ে। প্ৰচণ্ড গৰমতো বিচনীখনেই সাৰথি হৈ পৰিছে গাঁওবাসীৰ বাবে। হাতে হাতে এনেদৰে চাকি মমবাতি বিচনী লৈ আচলতে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল ক্ষোভিত গাঁওবাসীয়ে। আৰু আমাক এই মুহূৰ্তত কিছু পৰিৱেশ দেখুৱাব তথা প্ৰতিবাদকাৰীৰ সেই মন্তব্য শুনাব আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই। হয় চাওক, আজি বিকশিত অসমৰ এখন গাঁৱৰ ছবি দেখুৱাম, যিখন গাঁৱত আজি কুপতি হোৱা নাই বিদ্যুতৰ সংযোগ। আৰু এই গাঁওখন হৈছে ডেৰগাঁও সমষ্টিৰ যি বালিজানৰ যি স্থানত ডেৰগাঁও সমষ্টিৰ সকলোখিনি সভা ইয়াতে অনুষ্ঠিত হয়। এই গাঁওখনলৈ আহিছে ৰাজনাথ সিঙে সভা কৰিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াতে বহুকেইবাৰ সভা কৰিছে, কিন্তু এই বালিজান গাঁওখনত আজি কুপতি কিন্তু বিদ্যুতৰ সংযোগ হোৱা নাই। এয়া হৈছে গাঁৱৰ ৰাইজ, হাতে হাতে বিচনী, হাতে হাতে মম লৈ, হাতে হাতে চাকি লৈ এইসকল ৰাইজ ইতিমধ্যে ওলাই আহিছে। চাওক, আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। হাতে হাতে মম লৈ, হাতে হাতে বিচনী লৈ ওলাইছে। উৎসৱ গৰমৰ দিন, এতিয়া কিন্তু এই গাঁওখনত বিদ্যুতৰ সংযোগ নাই। বিচনী মাৰি মম জ্বলাই, এনেদৰে চাকি জ্বলাই আজিৰ তাৰিখতো এই সময়তো কিন্তু এই ৰাইজে জীৱন নিৰ্বাহ কৰি আহিছে। এয়া হৈছে বিকশিত অসমৰ যি বিকাশ উন্নয়নে ঢুকি নোপোৱা এখন গাঁৱৰ ছবি। আমি ডেৰগাঁও সমষ্টিৰ পৰা সেইখন দেখুৱাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। কি হৈছে আপোনালোকৰ গাঁওখন আজিলৈকে বিদ্যুতৰ সংযোগ নাই। ইয়াতে আপোনালোকৰ বহু কেইগৰাকী মন্ত্ৰী আহিছে, ৰাজনাথ সিঙে সভা কৰিছে আপোনালোকৰ গাঁৱতে, মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো সভা কৰিছে, কিন্তু আজিলৈকে আপোনালোকৰ ইয়াত বিদ্যুতৰ সংযোগে হোৱা নাই। আজি কি কম, এই লাজৰ কথা। আজি 6 বছৰ দিন হৈ গ'ল ইয়াত আমাৰ 30-40 ঘৰ মানুহ আমাৰ বসবাস কৰি আছে আমাৰ বাগান এৰিয়াত। ইয়াতে আমাৰ এইখন ফিল্ডত 50 কিলোমিটাৰ ডিষ্টেঞ্চত নাই। ইয়াত চৰকাৰে আহিছে, হিমন্ত আহিছে, কোনো বাকী নাই। ইয়াত আবার ৰাজনাথ সিং পৰ্যন্ত আহিছে। আহি মেলি ইমান কষ্টত ল'ৰা ছোৱালী সৰু সৰু আছে, 3টা-4টা মেট্ৰিক দিয়া ল'ৰা ছোৱালী চাকি দি এইবাৰ মেট্ৰিক দি পাছ হৈছে। হাই ছেকেণ্ডেৰী আছে ইয়াতে 40-50 ঘৰ মানুহ ইয়াত। আমাৰ কাৰেণ্টৰ কাৰণে বাৰে প্ৰতি গৈ বাগানকো জনোৱা হৈছে, তাৰপিছত লাইন আমাৰ বিদ্যুৎ তাতো জনোৱা হৈছে। লাইনৰ একো মানে খাৰ খবৰ নাই। ইলেকশ্যনৰ টাইমত ঘৰত আহি আমাৰ ইয়াতে আহি কৈ ভোট দে বুলি মানুহ হেৰি পৰিবহণ দি লাইন দিম, ৰাস্তা বনাই দিম, একো আজিলৈকে হোৱা নাই। বহুত কষ্টত আপোনালোকে ইয়াত চাব পাৰিব, আমি কেমেৰাত যোগাই দেখাই দিম। সৰু সৰু ল'ৰা ছোৱালী লৈ, বিচনী লৈ, চাকি লৈ আজি 6 বছৰ দিন এই মানুহকেইটা ইমান হাৰাশাস্তিত চলি আছে, কিন্তু কোনো মানে আমাৰ সেই সম্বন্ধটো লোৱা নাই। বাগানক অপৰিদত্তক জনোৱা হৈছে। এই 4 লাইনত যেনে তেনে থকা মানুহ, পইচা পাতি নোপোৱা মানুহ, ঘৰ দুৱাৰ ভাঙি মেলি আহি যেনে তেনে বাগানে মাটি এডোখৰত দিছে। এই মাটিডোখৰত যোৱা আজি 6 বছৰ দিনত কাৰেণ্টৰ আৰু ৰাস্তাৰ একদম মানে যেনে তেনে আছে আৰু মানুহকেইটা। পক্ষে কিছু প্ৰতিক্ৰিয়া শুনালে আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই। মৃদুস্মন্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ।